ইমান কাষলৈ টানিছা যে? কি হ'বনো? টানিছোঁ আকৌ। কিয়? কিয় টানিছা? কোনোবাই দেখিলে কি ভাবিব? কি ভাবিব? ভাবিবলৈনো আছে কি? আমিতো হাবি জংঘলে বগাই ফুৰা নাই, নিজৰ ঘৰতেইচোন আছোঁ। মই বেলেগৰ কথা কোৱা নাই, ঘৰৰ মানুহৰ কথাই কৈছোঁ। বৰ ভয় কৰা দেই, ভয় পাদুৰাটো। ঘৰৰ মানুহে কি ক'ব? জানিছেইচোন তুমি যে মোক ভাল পোৱা বুলি। নহবানো তুমি ইয়ালৈ এনেই আহিবানে? মোক ভাল পোৱা বাবেইতো আহিছা। হয়, মই তোমাক ভাল পাওঁ, কিন্তু কি? মোক বিয়া নাপাতা নেকি? মই সেইটো বুজাব বিচৰা নাই, মই তোমাকেই ভাল পাওঁ। তথাপি কিছুমান কথা আহি পৰে। কি কথা আহিব পাৰে আমাৰ মাজত? বহুবোৰ কথাই আহি পৰে। তেন্তে মোক কিয় ভাল পাইছা? ইমানবোৰ কথা আহি পৰে যদি? মই তোমাক মনৰ পৰা ভাল পাওঁ, অন্তৰৰ পৰা ভাল পাওঁ। কিন্তু কেতিয়াবা ভয় লাগে কিছুমান কথাত। এই ভয় লগা কথাবোৰ নকবা। মোৰ বুকুখনত বৰকৈ খুন্দা মাৰি ধৰে। মই মুঠতে তোমাৰ লগতেই বিয়াত বহিম, আনৰ লগত নহয়। হ'ব আৰু ময়োতো তোমাকেই মনে প্ৰাণে বিচাৰোঁ, তোমাকেই জীয়াই থকাৰ অন্তিম সময়লৈকে বিচাৰোঁ। তেন্তে এই ভয় লগা কথাবোৰ আজিৰ পৰা নকবা। তোমাক মোৰ পৰা কোনো শক্তিয়ে আঁতৰ কৰিব নোৱাৰে। ব'লা এতিয়া আমি ভাতকেইটা খাই লওঁগৈ। তেনেতেই হঠাৎ একেইখন মেজিকত বহি অহা এগৰাকী যাত্ৰীয়ে মোক উদ্দেশ্যি ক'বলৈ ধৰে, দাদা, আপুনি অলপ উঠি দিয়কচোন, মোৰ নামিবৰ হ'ল। হয়, আপুনি নামক। মানুহগৰাকী কমলাবাৰী পুলিচ ষ্টেচনৰ সন্মুখত নামিল। আৰু ময়ো সেই মুহূৰ্তত যোৱা ৰাতি ৰিম্পীৰ লগত হৈ যোৱা ঘটনাটোৰ পৰা দিঠকলৈ উভতি আহিলোঁ। তাইক বুজাবও নোৱাৰোঁ প্ৰতিটো কথা। তাই কথাবোৰ যদি অলপ ওলোটাকৈ বুজি পায় আৰু আমাৰ মাজত বিভেদ আহি পৰে, তাই জানো মোৰ মনৰ কথাবোৰ এতিয়াও স্পষ্টকৈ বুজিব পাৰিব? তাই মোক ভাল পায়, নিজতকৈও বেছি ভাল পায়। মই তাইৰ প্ৰথম ভালপোৱা, সেয়ে মোৰ বেছিকৈ ভয় লাগে। কিজানিবা কিছুমান কথাত বেছিকৈ আঘাত পাই কিবা এটা কৰি ল'ব। ৰিম্পীৰ লগত মোৰ চিনাকি প্ৰায় 2 বছৰৰ ওচৰা-ওচৰি হ'বৰ হৈছে, কিন্তু আমি এইবাৰহে প্ৰথম লগ হৈছোঁ। তাই সকলো কামেই কৰিব জানে, বব জানে, ৰুব জানে, দাব জানে, আনকি মতা চাইকেল চলাই ধানবোৰ খুন্দাবলৈও যাব জানে। আচলতে তাই প্ৰায়বোৰ কামেই সমাধান কৰিব জানে। লগতেই প্ৰেমত পৰি অভিমান কৰি মোক কন্দুৱাবও জানে, কিন্তু প্ৰেমত কন্দাজনক বুজাবহে নাজানে। এতিয়া তাই 18 বছৰীয়া হৈছে। সিহঁতৰ গাঁৱৰ ছোৱালীবোৰ বোলে কম বয়সতেই বিয়াত বহে, নহ'লে 20 বছৰত ভৰি দিলে গাঁৱৰ মানুহবোৰে বুঢ়ী বুলিয়েই ভাবে। সেয়ে মোৰো মনত কিছুমান চিন্তা জাগে, কিয় যে এই আজলি ছোৱালীজনীৰ প্ৰেমত পৰিলোঁ। এতিয়া তাইও মোক কথা দিছে, য'তে যি কৰি হ'লেও তাইক মই 20 বছৰত ভৰি দিয়াৰ আগতেই আনিব লাগে, নহবা বোলে গাঁৱৰ মানুহে তাইকো বুঢ়ী বুলিয়েই হাঁহিব। আনফালে আমাৰ গাঁৱত 20 বছৰত ভৰি দিয়া ল'ৰা এটাৰ কাণ্ডজ্ঞান হ'ব লাগে, নিজৰ ভৰিত থিয় হৈ থাকিব পাৰিব লাগে, জন্মদাত্ৰী পিতৃ-মাতৃক ভৰণ পোষণ কৰিব লাগে। এতিয়া মই কোনটো কৰিম? নতুনকৈ 4ৰ্থ বৰ্গৰ চাকৰিটো পাবলৈ সক্ষম হৈছোঁহে। ঘৰখনত মা লগতেই ভণ্টিও আছে, তাইৰো পঢ়া-শুনা আছে। দেউতাতো 3 বছৰ আগতেই আমাক এৰি গুচি গ'ল। দাদা, নামিবৰ হ'ল, ফেৰীঘাটখন পালেহি। হঠাৎ মোৰ কাষতেই বহি থকা সৰু ভাইটিজনে মাত লগালে, মেজিকখন ৰখাই দিলে। সময় 10 বাজিবৰে হৈছে। মই মেজিকখনৰ ড্ৰাইভাৰজনক ভাড়াটো দি ফেৰীঘাটৰ টিকেট কাউণ্টাৰলৈ গ'লোঁ। টিকট লৈ ফেৰীঘাটৰ পাৰৰ পৰা বৰলুইতৰ বুকুলৈ চকু ফুৰালোঁ। বৰলুইতখনি সঁচাই এই সময়ত দেখিলে ভয় লাগি যায়। ফেনে ফুটুকাৰে উপচি পৰিছে, পানীবোৰ ঘোলা হৈ আছে। ইমূৰৰ পৰা সিমূৰলৈ চাই পঠালে পাৰ নেদেখি। পিছে এই ভয় লগা বৰলুইতে বহুতৰ পেটৰ ভাতমুঠিৰ উপাৰ্জন হৈ ৰৈছে। বহুজনে ফেৰীঘাটৰ পাৰতেই দোকান পোহাৰ তৰি
জীৱিকাৰ পথ মুকলি কৰিছে। বহুতেই বৰলুইতখনৰ পৰা মাছ ধৰিয়েই জীৱন অতিবাহিত কৰিছে। বৰলুইতখনিৰ পৰাই বহুতে ভোক আঁতৰাইছে। দাদা দাদা, আপুনি বেছিকৈ পাৰলৈ গৈছে। নাযাব, পাৰৰ মাটিবোৰ কোমল হৈ আছে, খহিবও পাৰে। হঠাৎ ধুনীয়া মিচিং ভণ্টিজনীৰ মাতষাৰত বুকুখনিত ধপধপনি আহি গ'ল। মই সঁচাই পাগল দেই। দূৰলৈ চাই থাকোঁতেই তলৰ ভৰি ক'ত আছিল ধৰিবই পৰা নাছিলোঁ। ভণ্টি, তুমি ক'ত যাবা? মই ককিলামুখ যাম। আপুনি ককিলামুখৰ শান্তি আশ্ৰম দেখিছে? দেখিছোঁ। আগত দুবাৰমান আহিছোঁ। এবাৰ পিকনিকত তালৈ আহিছোঁ। বৰ ভাল লাগিল। যোৱাবাৰ ডিচেম্বৰ মাহত আহিম ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ। তাত মোৰ মামাৰ ঘৰ আছে, মই তাইলৈ যাওঁ। ককিলামুখত? ককিলামুখতেই, একেবাৰে শান্তি আশ্ৰমৰ ওচৰতেই। দাদা, সৌৱা ফেৰীখন আহিছে, সেইখন লগে লগেই উভতি যাব। ব'লক দাদা। ব'লা, লগতেই যাম। অকলে আছিলোঁ, এতিয়া ভালেই হ'ব, আমি দুয়ো কথা পাতি পাতি যাব পাৰিম। ব'লা। ভণ্টিজনীৰ কথাষাৰত দূৰলৈ চাই দেখিলোঁ যিখন ফেৰী এইফালে আহিব ধৰিছে, গোটেইখন ফেৰীতেই মটৰ চাইকেল, মটৰ গাড়ী, মানুহ ওপৰে তলে মানুহ ভৰ্তি যেন বৰলুইতৰ বুকুত এক ভয় লগা দৃশ্যহে। ধন্যবাদ।